এজেন্ডা আছে। সেই এজেন্ডাটো হ'ল যে 543 জন সংসদত সাংসদ আছে, আমাৰ আসন আছে। 543 জনৰ ভিতৰত যদি তেওঁলোকে 400 জন যদি উত্তীৰ্ণ কৰিব পাৰে, স্বাভাৱিকতে 2/3 তেওঁলোকৰ সদস্য থাকিব আৰু তেওঁলোকে যিকোনো ইচ্ছা কৰিব পাৰিব। মই এইকাৰণে ক'ব খুজিছোঁ যে তেওঁলোকৰ বিপুল সংখ্যাধিক্য লৈ তেওঁলোকে এটা এটাকৈ জনবিৰোধী কিছুমান, সংবিধান বিৰোধী কিছুমান আইন পাছ কৰিবলৈ সক্ষম হৈছিলে। বিশেষকৈ আমাৰ কা আইনখন, যিখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল যিখন হৈছিলে, বিধেয়কখন, আমি কংগ্ৰেছৰ সদস্যসকলে সেইখনৰ ভীষণ বিৰোধিতা কৰিছিলোঁ যোৱাবাৰ 2019 চনত। কিন্তু আমি ভীষণ বিৰোধিতা কৰা স্বত্তেও বিজেপি দল আৰু বিজেপিৰ সহযোগীসকলৰ বিপুল সংখ্যাধিক্য থকাৰ কাৰণে, ব্ৰুট মেজৰিটি থকাৰ কাৰণে তেওঁলোকে আমাৰ মূৰৰ ওপৰেদি, বিৰোধী দলবিলাকৰ মূৰৰ ওপৰেদি যেন ৰোড ৰোলাৰ চলাই পেলাই তেওঁলোকে বিলখন পাছ কৰিছিলে আৰু কা আইনখন তেওঁলোকে গ্ৰহণ কৰিছিলে। কা আইনখন গ্ৰহণ কৰিলে যদিও আমি স্পষ্টভাৱে কংগ্ৰেছ দলে জনাইছে যে আমি এই কা আইনখন আকৌ যেতিয়া আমাৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ দিল্লীত হ'ব, আমি কা আইনখন আকৌ বাতিল কৰিবৰ কাৰণে আমি আমাৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আমাৰ ধাৰণা হয় তেওঁলোকে যিটো উদ্দেশ্য লৈ পেলাই এই যে ইস্কি বাৰ 400 পাৰ কৰিছে, তেওঁলোকৰ উদ্দেশ্য হ'ল যে 2/3 বিজেপি বা বিজেপি সহযোগী সদস্যক লৈ তেওঁলোকে এইবাৰ সংবিধানৰ ওপৰত প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিব। হয়তো তেওঁলোকে ধৰ্ম নিৰপেক্ষ শব্দটো উঠাই তাত বেলেগ ধৰণৰ কিবা ধৰ্ম বা তেনেকুৱা ধৰণৰ ৰাষ্ট্ৰ কৰাৰ কাৰণে তেওঁলোকৰ হয়তো পৰিকল্পনা থাকিব পাৰে। বেলেগ কথাটো হ'ল যে ভাৰতবৰ্ষৰ যিটো গণতান্ত্ৰিক কাঠামো, সেইটোৰ ওপৰত তেওঁলোকে বাৰম্বাৰ আক্ৰমণ কৰি আহিছে। আজি নামত যদিও গণতন্ত্ৰ, সেই গণতন্ত্ৰৰ ওপৰত তেওঁলোকে এনেধৰণে আক্ৰমণ কৰিছে, আপোনালোকে নিজেই দেখিছে যে তেওঁলোকে সকলোৱে বিৰোধী দলৰ ওপৰত বাৰম্বাৰ বিৰোধী নেতাসকলৰ ওপৰত আক্ৰমণ কৰিছে। এই বিজেপিৰ হাতত এডাল যেন ত্ৰিশূল আছে, এই ত্ৰিশূলৰ যেনেকে তিনিটা জোঙা আগ থাকে, তেওঁলোকে ইডি, এনফৰ্চমেণ্ট ডাইৰেক্টৰেট, তেওঁলোকে CBI আৰু ইনকাম টেক্সক তেওঁলোকৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি বাৰম্বাৰ তেওঁলোকে গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰিছে আৰু যি ইচ্ছা যায় তাকে তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিছে। গতিকে এতিয়া আমি বৰ বিপদজনক সময়ত, বৰ প্ৰত্যাহ্বানমূলক সময়ত আমি আছোঁ। গতিকে আমি কংগ্ৰেছ দলৰ পৰা ভাৰতৰ জনসাধাৰণক আহ্বান জনাইছোঁ যে আমাৰ সংবিধানৰ, আমাৰ ভাৰতীয় যিটো সত্তা, এই ভাৰতীয় সত্তাটোক অক্ষুণ্ণ ৰাখিবৰ কাৰণে এই নিৰ্বাচনত ভাৰতবৰ্ষৰ ৰাইজে, অসমৰ ৰাইজে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে এক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আৰু আমি আশা কৰিছোঁ যে কংগ্ৰেছ দল আৰু কংগ্ৰেছৰ সহযোগী দলসকলৰ প্ৰাৰ্থীক অন্য ৰাজ্যৰ সৈতে অসমতো ৰাইজে সিদ্ধান্ত দিব আৰু বিজেপিৰ বিৰুদ্ধে ৰাইজে সিদ্ধান্ত দিব। এইটোতো স্পষ্ট কথা। আমি ক'ব নালাগে, মই নতুনকৈ কিবা সাজি কোৱাটো দৰকাৰেই নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই দেখোন আপোনালোকৰ মিডিয়াত আপোনালোকে চাবচোন, তেওঁলোকে স্পষ্টভাৱে অন ৰেকৰ্ড কি বুলি কৈছে, বধু ভাই বুলি কৈছে, যে বধু ভাই মোৰ কথা মতে উঠা বহা কৰে, মই যিটো কওঁ বধু ভাই সেইটো মানি লয়। আৰু সেইটোতো স্পষ্ট কথা। UDF দল তেওঁলোকে অসমৰ সাধাৰণ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ UDF দলে কেতিয়াও মংগল সাধন কৰিব নোৱাৰে আৰু কৰিব নোখোজে। তেওঁলোকে নিজেই কৈছে যে তেওঁলোকে এটা ব্যৱসায়িক দল। তেওঁলোকে অসম চৰকাৰ, অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে তেওঁলোকে প্ৰত্যেকটো সিদ্ধান্ত লয়। আৰু সকলোৱে জানে UDF দলে আজি নগাঁৱত যদি প্ৰাৰ্থিত্ব দিয়ে কাৰোবাক, যিজনক দিব তেওঁ ভালকৈ জানে যে তেওঁলোকে নগাঁৱত কেতিয়াও নিজিকে। তেওঁলোকে প্ৰাৰ্থিত্ব দিয়ে কংগ্ৰেছৰ প্ৰাৰ্থীজনক পৰাজিত কৰিবৰ কাৰণে। গতিকে তেওঁলোকে বিজেপিৰ এজেণ্ট বুলি সাধাৰণ দুগ্ধপোষ্য বালকেও জানে আজি অসমত। গতিকে ৰাইজে, সাধাৰণ ৰাইজে সকলো জানে আৰু ৰাইজে নিশ্চয় এই বিষয়ে সিদ্ধান্ত দিব। মুঠেই হোৱা নাই। অকলশৰীয়া কেনেকে হ'ম? মোৰ সোঁৱে বায়ে আমাৰ কংগ্ৰেছ পৰিয়ালৰ সকলো মোৰ লগত আছে। এইটো যিটো অনুভূতি,
সেই অনুভূতি নিশ্চয় আপোনালোকে মোৰ মুখমণ্ডলত প্ৰকাশ পাইছে। মই অকলশৰীয়া কেতিয়া আছোঁ। মই যেতিয়া প্ৰাৰ্থিত্ব পালোঁ, ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীৰ পৰা দৌৰ মাৰি আহিছে। আমাৰ শিৱামণি বৰাৰ লগত মই মিটিং কৰিছোঁ, আসিফ নাজাৰ লগত যোৱাকালি মই মহিলাবাৰীত ঘূৰি ফুৰিছোঁ। গতিকে মই অকলশৰীয়া কেনেকৈ হ'ম? সকলো আমাৰ কংগ্ৰেছ পৰিয়ালৰ লোক মোৰ লগত আছে। কৰিলে তেওঁলোকে অসম চৰকাৰৰ ওপৰত দায়িত্ব দিছে, পইচাটো কিন্তু ভাৰত চৰকাৰে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। মই ভাবোঁ, মই বাৰম্বাৰ পাৰ্লিয়ামেণ্টত মিনিমাম ছাপোৰ্ট প্ৰাইচ দিয়া এই ধান ক্ৰয়, আমাৰ খেতিয়কৰ ধান ক্ৰয় কৰিবৰ কাৰণে যিটো সংগ্ৰাম কৰিছিলোঁ, সেই সংগ্ৰামৰ এটা ভাল ফল পোৱা গৈছে। আৰু আজি মিনিমাম ছাপোৰ্ট প্ৰাইচ আমাৰ খেতিয়কৰ ধান কিনিবৰ কাৰণে অসম চৰকাৰৰ যোগেদি ভাৰত চৰকাৰে ব্যৱস্থা লৈছে। ধানৰ লগতে সৰিয়হ ক্ৰয় কৰিবৰ কাৰণে এটা মিনিমাম ছাপোৰ্ট প্ৰাইচৰ যিটো ব্যৱস্থা কৰিছে, এজন সাংসদ হিচাপে যোৱা 5 বছৰ কালত বিৰোধী দলৰ সাংসদ, চৰকাৰে মোৰ লগত সহযোগিতা নকৰে, তথাপিও মই মোৰ সংগ্ৰাম জাৰি ৰাখিছিলোঁ। আৰু এই তিনিটা, বিশেষকৈ অন্য বস্তুৰ লগতে এই তিনিটা বিষয়ত মই ভাবিছোঁ যে মই অতি এটা ডাঙৰ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এতিয়া এই নিৰ্বাচনত যদি অসমৰ ৰাইজে, মোৰ সমষ্টিৰ ৰাইজে যদি মোক নিৰ্বাচিত কৰি পঠিয়ায়, মই মোৰ যিবিলাক পূৰ্ণ হোৱা, পূৰ্ণ নোহোৱা যিবিলাক মোৰ কাৰ্যসূচী আছে, আৰু অসমৰ স্বাৰ্থত, আমাৰ স্থানীয় লোকৰ স্বাৰ্থত, আমাৰ সমগ্ৰ অসমবাসীৰ স্বাৰ্থত মই মোৰ কামবিলাক মই কৰি যাম। আৰু শক্তিশালী কণ্ঠ হৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থত সদায় মই মাত মাতি যাম, সংগ্ৰাম কৰি যাম। আৰু মই শক্তিশালীভাৱে আমাৰ সমস্যাবিলাকৰ অৱতাৰণা কৰিম। আৰু মই বিচাৰিম যাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থত সদায় ৰক্ষণাবেক্ষণ দিয়া হয়। গতিকে এইবাৰ মই কংগ্ৰেছ দলৰ হৈ পেলাই মই আকৌ মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আৰু মোৰ সৌভাগ্য যে মোৰ লগত আমাৰ কংগ্ৰেছ পৰিয়ালৰ সকলো আছে। আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াও আছে, আমাৰ নুৰুল হুদা ডাঙৰীয়াও আছে, আমাৰ শিৱামণি বৰা ডাঙৰীয়ানী আছে, আমাৰ আসিফ নাজাৰ ডাঙৰীয়া আছে, আমাৰ নতুন সমষ্টি এতিয়া যিটো আছে, সকলোৱে মোৰ লগত সহযোগিতা কৰিছে। আৰু আমাৰ কংগ্ৰেছ দলৰ সম্পূৰ্ণ পৰিয়ালে সকলোৱে সহযোগিতা কৰিছে। আৰু আমি সকলোৱে পণ বান্ধি লৈছোঁ যে আমি অসমত অন্ততঃ আৰু ভাৰতবৰ্ষৰ অইন জেগাৰ লগতে আমি কংগ্ৰেছৰ পতাকাডাল অতি শক্তিশালীভাৱে আমি অসমৰ বুকুত ৰোপণ কৰিব পাৰিম। এয়াই হ'ল আমাৰ ক'বলগীয়া। আপোনালোকে যদি কিবা ক'ব খোজে, আপোনালোকে নিশ্চয় মোক প্ৰশ্ন কৰিব পাৰে। যে নিজৰ পৰিয়ালৰ মানুহবিলাকক যেতিয়া বহুত দিনৰ মূৰত লগ পোৱা যায়, আনন্দত ভৰি পৰে। ৰূপহী মই বহুতবাৰ আহিছোঁ, কিন্তু মোৰ সংসদীয় এলেকাত আগতে ৰূপহী, ঢিং, চামগুৰি বা বটদ্ৰৱা সেই অঞ্চলৰ, মৈৰাবাৰী, জুৰিয়া এইবিলাক অঞ্চল নাছিলে। এই অঞ্চলবিলাক মোৰ নতুনকৈ সন্নিৱিষ্ট হৈছে। আৰু ময়ো অতি সংবেদনশীলতাৰ সৈতে আমাৰ এই এলেকাৰ ৰাইজৰ লগত জড়িত হৈ, সুখে দুখে এই ৰাইজৰ লগত জড়িত হোৱাৰ কাৰণে মই তেওঁলোকক আশ্বাস দিছোঁ আৰু পণ বান্ধি লৈছোঁ। দিল্লীৰ মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰ আৰু সমাগত যিটো নিৰ্বাচন, কিবা প্ৰভাৱ পৰিব নেকি গ্ৰেপ্তাৰৰ পৰা? নহয়, চাওক, দিল্লীৰ আপোনালোকে চাওক, এনেকুৱা অভূতপূৰ্ব ঘটনা ভাৰতত কেতিয়াও হোৱা নাই। এজন নিৰ্বাচিত হোৱা এজন মুখ্যমন্ত্ৰী, এবাৰ নহয় 3বাৰ 4বাৰকে নিৰ্বাচিত হোৱা এজন মুখ্যমন্ত্ৰী নিৰ্বাচন ঘোষণা কৰিছে। নিৰ্বাচন ঘোষণা কৰি এই নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হৈ ভাৰত চৰকাৰে, মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াই যিটো এটা এনেকুৱা ধৰণৰ তেওঁলোকে ব্যৱস্থা লৈছে, সেইবিলাক কেতিয়াও গণতন্ত্ৰৰ সপক্ষে নহয়। গতিকে এইটো কথা ঠিক যে ৰাইজে যদিও নেশ্যনেল মিডিয়াৰ এক বৃহৎ সংখ্যক মিডিয়া বিজেপিৰ পকেটত সোমাই থাকে, কিন্তু সাধাৰণ ৰাইজ মূৰ্খ নহয়। আৰু মই এইটো কথা ক'ব পাৰোঁ যে এই যে আপোনালোক আহিছে, তাৰে 2-এটা মিডিয়া হৈছে হয়তো প্ৰকাশ নকৰিব পাৰে, কিন্তু আমাৰ অসংখ্য যিবিলাক এতিয়া পৰ্টেল আছে, বেলেগ বেলেগ আছে, সেইবিলাকক কিমানক তেওঁলোকে পকেটত সোমোৱাই ৰাখিব। এইটোৱে হ'ল চিলভাৰ লাইনিং। আৰু অল্টাৰনেটিভ মিডিয়া এইবিলাক সদায় ৰাইজৰ পক্ষত থাকিব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু ৰাইজেও সিদ্ধান্ত গ্ৰহণ কৰিব।
বিজেপি দলৰ প্ৰাৰ্থী দুইজনৰ লগত যুঁজ দিছে, সেই সন্দৰ্ভত আপুনি কি ক'ব? সুৰেশ বৰা ডাঙৰীয়া এটা কথা ঠিক, এটা সময়ত কংগ্ৰেছ দলৰ লগত আছিলে, সেইটো চবেই জানে আপোনালোকে। কিন্তু মই স্পষ্ট কৰি দিছোঁ যে সুৰেশ বৰা যিখন স্কুলৰ পৰা পাছ কৰি আহিছে আৰু মই যিখন স্কুলৰ পৰা পাছ কৰি পেলাই কংগ্ৰেছ দল কৰিছিলোঁ, তাত আকাশ পাতালৰ পাৰ্থক্য আছে। গতিকে তেওঁ এনেকুৱা এটা পৰিৱেশৰ পৰা আহি পেলাই কংগ্ৰেছ দলত আহিছিলে, অস্ত্ৰৰ ঝনঝননিৰ পৰিৱেশত। বহুতে কয়, মই কোৱা নাই, যে তেওঁৰ হাতত এতিয়াও মানুহৰ তেজৰ চকুৰা লাগি আছে, মই নাজানো সেইটো কথা, কয় বহুতে। গতিকে যিটো পৰিৱেশৰ পৰা তেওঁ আহিছে, মোৰ লগত তেওঁৰ কোনো সামঞ্জস্য নাই। আৰু আমাৰ এইবিলাক কথা বিজেপিৰ অপপ্ৰচাৰ, গতিকে সেইটো ৰাইজে সিদ্ধান্ত দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেলত তেওঁ কৈছিল যে কংগ্ৰেছৰ পৰা এমপি জিকিলেও আমাৰ বিজেপিলৈকে আহিব, কি ক'ব, তেওঁ কি প্ৰত্যুত্তৰ দিব? তেওঁ ভালকৈ জানে, তেওঁৰ এইবিলাক অসংলগ্ন কথাবিলাক তেওঁ কয় আমাৰ মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে, আমাৰ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ সকলৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে। কিন্তু আমি তেওঁৰ খেল জানো। তেওঁতো অতীতত বহুত কিবা কিবি কথা কয়, ইটো কথাৰ লগত সিটো কথাৰ কেতিয়াও মিল নাযায়। তেওঁৱে দেখোন কৈছিলে যে তেওঁলোকৰ এজিপিৰ আমবাৰী ভৱনটো এটা বিবাহ ভৱন হৈ যাব বুলি। তেওঁৱে দেখোন কৈছিলে যে UDF-ত এই গোটেই সন্ত্ৰাসবাদীৰ পইচাৰে সৈতে ISI আৰু ISIS সেইবিলাকৰ পইচাৰে UDF দলটো পুষ্ট হৈ থাকে। তেওঁ কেলেই একো একশ্যন নলয়? যেতিয়া বদৰুদ্দিন আজমলৰ বিৰুদ্ধে চাৰিওফালে অসমত থানাবিলাকত যেতিয়া এজাহাৰ দিলে ৰাইজে, তেওঁতো একো সেই নকৰিলে। গতিকে স্পষ্টভাৱে তেওঁলোকৰ মাজত গভীৰ বুজাপৰা আছে আৰু সমাজক বিভাজন কৰাৰ তেওঁলোকৰ যিটো নীতি, সেই নীতি তেওঁলোকে চলায়। সাধাৰণ মানুহক বিভাজিত কৰি সাধাৰণ দুখীয়া মানুহৰ ওপৰত তেওঁলোকে অত্যাচাৰ চলায় আৰু হিংসা, বিদ্বেষ, ঘৃণা আৰু বৈষম্যৰ বীজ বাষ্প ছটিয়াই আমাৰ অসমৰ গোটেই পৰিৱেশ তেওঁলোকে বিষাক্ত কৰি তুলিছে। আমি বদ্ধপৰিকৰ যে কংগ্ৰেছ দলে আমাৰ সেই বিষাক্ত পৰিৱেশ আঁতৰাই আমি সকলোকে সমানভাৱে বৈষম্যহীন এক অসমৰ শান্তিময় পৰিৱেশ আনিবলৈ বদ্ধপৰিকৰ। কৰিলে তেওঁলোকে অসম চৰকাৰৰ ওপৰত দায়িত্ব দিছে, পইচাটো কিন্তু ভাৰত চৰকাৰে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। মই ভাবোঁ, মই বাৰম্বাৰ পাৰ্লিয়ামেণ্টত মিনিমাম ছাপোৰ্ট প্ৰাইচ দিয়া এই ধান ক্ৰয়, আমাৰ খেতিয়কৰ ধান ক্ৰয় কৰিবৰ কাৰণে যিটো সংগ্ৰাম কৰিছিলোঁ, সেই সংগ্ৰামৰ এটা ভাল ফল পোৱা গৈছে। আৰু আজি মিনিমাম ছাপোৰ্ট প্ৰাইচ আমাৰ খেতিয়কৰ ধান কিনিবৰ কাৰণে অসম চৰকাৰৰ যোগেদি ভাৰত চৰকাৰে ব্যৱস্থা লৈছে। ধানৰ লগতে সৰিয়হ ক্ৰয় কৰিবৰ কাৰণে এটা মিনিমাম ছাপোৰ্ট প্ৰাইচৰ যিটো ব্যৱস্থা কৰিছে, এজন সাংসদ হিচাপে যোৱা 5 বছৰ কালত বিৰোধী দলৰ সাংসদ, চৰকাৰে মোৰ লগত সহযোগিতা নকৰে, তথাপিও মই মোৰ সংগ্ৰাম জাৰি ৰাখিছিলোঁ। আৰু এই তিনিটা, বিশেষকৈ অন্য বস্তুৰ লগতে এই তিনিটা বিষয়ত মই ভাবিছোঁ যে মই অতি এটা ডাঙৰ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এতিয়া এই নিৰ্বাচনত যদি অসমৰ ৰাইজে, মোৰ সমষ্টিৰ ৰাইজে যদি মোক নিৰ্বাচিত কৰি পঠিয়ায়, মই মোৰ যিবিলাক পূৰ্ণ নোহোৱা যিবিলাক মোৰ কাৰ্যসূচী আছে আৰু অসমৰ স্বাৰ্থত, আমাৰ স্থানীয় লোকৰ স্বাৰ্থত, আমাৰ সমগ্ৰ অসমবাসীৰ স্বাৰ্থত মই মোৰ কামবিলাক মই কৰি যাম। আৰু শক্তিশালী কণ্ঠ হৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থত সদায় মই মাত মাতি যাম, সংগ্ৰাম কৰি যাম। আৰু মই শক্তিশালীভাৱে আমাৰ সমস্যাবিলাকৰ অৱতাৰণা কৰিম। আৰু মই বিচাৰিম যাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থক সদায় ৰক্ষণাবেক্ষণ দিয়া হয়। গতিকে এইবাৰ মই কংগ্ৰেছ দলৰ হৈ পেলাই মই আকৌ মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আৰু মোৰ সৌভাগ্য যে মোৰ লগত আমাৰ কংগ্ৰেছ পৰিয়ালৰ সকলো আছে। আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াও আছে, আমাৰ নুৰুল হুদা ডাঙৰীয়াও আছে, আমাৰ শিৱামণি বৰা ডাঙৰীয়ানী আছে, আমাৰ আসিফ নাজাৰ ডাঙৰীয়া আছে, আমাৰ নতুন সমষ্টি এতিয়া জিত আছে। সকলোৱে মোৰ লগত সহযোগিতা কৰিছে আৰু আমাৰ কংগ্ৰেছ দলৰ সম্পূৰ্ণ পৰিয়ালে সকলোৱে সহযোগিতা কৰিছে। আৰু আমি সকলোৱে পণ বান্ধি লৈছোঁ যে আমি অসমত অন্ততঃ আৰু ভাৰতবৰ্ষৰ অইন জেগাৰ লগতে আমি কংগ্ৰেছৰ পতাকাডাল অতি শক্তিশালীভাৱে আমি অসমৰ বুকুত ৰোপণ কৰিব পাৰিম। এয়াই হ'ল আমাৰ ক'বলগীয়া। আপোনালোকে যদি কিবা ক'ব খোজে আপোনালোকে নিশ্চয় মোক প্ৰশ্ন কৰিব পাৰিব। খোজো এই যে
বিজেপি দলৰ যিবিলাক মুছলমান লোক কিবা কিবি এইবিলাক যোগদান কৰিছেনে আমাৰ কৰিছে নহয় আমাৰ নুৰুল হুদা চাহাবে কৈছে যে সমাজৰ আটাইতকৈ 2 নম্বৰী যিবিলাক মানুহ আছে সুদখোৰ এই বেলেগ বেলেগ 2 নম্বৰী কাৰবাৰৰ পৰা মানুহবিলাক বিজেপি দলত জইন কৰিছে আমি চবেই জানো যে বিজেপি দল এটা ৱাশ্বিং মেচিন বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে দেখোন কংগ্ৰেছৰ পৰা গৈ পেলাই কংগ্ৰেছত থকা দিনত বিজেপিয়ে তেওঁৰ ঘৰ ৰেইড কৰিছিলে তেওঁৰ যিটো চেনেল আছে চেনেলৰ অফিচ ৰেইড কৰিছিলে বাৰে বাৰে কলিকতালৈ মাতি নিছিলে ৰেইড কৰি পেলাই জেৰা কৰিবৰ কাৰণে যি মুহূৰ্তত তেওঁ বিজেপি দলত যোগদান কৰিলে তেওঁ ধোঁৱা তুলসী পাত হৈ পৰিলে গতিকে তেনেকে ধোঁৱা তুলসী পাত কৰি পেলাই তেওঁ কিন্তু এটা কথা ঠিক যে এই নিৰ্বাচনত তেওঁলোকে যিটো কয় যুগলবন্দী বুলি কয় নহয় বিজেপি আৰু UDF যুগলবন্দী কৰিছে সেইকাৰণে বিজেপি দলত যিসকল মই স্পষ্টভাৱে শুনিছো মোৰ লগত অডিঅ' ক্লিপো আছে যিসকল বিজেপি দলত মুছলমান ব্যক্তি আছে তেওঁলোকে আকৌ UDFক ভোট দিবৰ কাৰণে ভিতৰুৱা ঠাইবিলাকত তেওঁলোকে প্ৰচাৰ চলাই আছে তাৰমানে কি তেওঁলোকেতো তাৰমানে কি একেলগে তেওঁলোকে কাম কৰিছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰিবৰ কাৰণে এই দুইটা সাম্প্ৰদায়িক দলে একেলগে হাত মিলাই পেলাই কাম কৰি আছে তেওঁ সদস্য আছে তেওঁ কেলে ৰিজাইন দি পেলাই তেওঁ কেলে বিজেপি দলত যোগদান নকৰে তেওঁক মই প্ৰত্যাহ্বান জনাইছো কংগ্ৰেছ দলৰ পৰা তেওঁ বিধায়কৰ পদৰ পৰা পদত্যাগ কৰক তেওঁৰ লজ্জাবোধ নাই নেকি যে কংগ্ৰেছৰ ভোটত জিকি পেলাই তেওঁ এতিয়া বিজেপি দলৰ প্ৰশংসা কৰি আছে এনেকুৱা লজ্জাহীন মানুহ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কেতিয়াও আমাৰ মূল্যবোধৰ ৰাজনীতিয়ে কেতিয়াও গঢ়ি গঢ়ি উঠিব নোৱাৰিব থ্যাংক ইউ এটা অভিযোগ উত্থাপন কৰিছে বিজেপি ইতিমধ্যে দেখা গৈছে যে আপোনালোকৰ মোৰ হেৰিখন খোলা কিতাপ ৱেবছাইটত দিবলৈ কওক মই প্ৰথম MP যি মই ৰিপৰ্ট কাৰ্ড দাখিল কৰিছো যোৱা 5 বছৰৰ প্ৰত্যেকটো আঁচনিয়ে মই চেলেঞ্জ কৰিছো তেওঁলোকক মই চেলেঞ্জ কৰিছো তেওঁলোকৰ নিচিনা লুকাই চুৰকে দিয়া বস্তু নহয় মই যি কৰিছো এখন খোলা কিতাপ তেওঁলোকে প্ৰমাণ কৰক মই চেলেঞ্জ কৰিছো মই 99% মোৰ সাংসদীয় পুঁজিৰ মই সৎ ব্যৱহাৰ কৰিছো এইটো মই কোৱা কথা নহয় পাৰ্লিয়ামেণ্টৰ ৰিপৰ্ট আৰু এটা কথা আপুনি যিহেতু এজন অভিজ্ঞ ৰাজনীতিবিদ ইয়াতে আপোনাক এটা মই হিমন্ত বিশ্ব শৰ্মা নহয় বহুতে কয় যে তেওঁৰ EVM TVM জানে কিবা কিবি বহুত দূৰ কিবা কিবি কৰে সেইকাৰণে তেওঁ কৈ দিয়ে 3 লাখ ভোটত জিকিম 4 লাখ ভোটত জিকিম অমুকটা সিট পাম কিন্তু অসমৰ জনসাধাৰণৰ ওপৰত আমাৰ অটল বিশ্বাস আছে অফুৰন্ত আস্থা আছে গতিকে অসমৰ জনসাধাৰণে আমাক সিদ্ধান্ত ল'ব আৰু মই কিন্তু হেলাৰঙে এটা কথা ক'ব পাৰোঁ যোৱাবাৰ আমি যিকেইখন আসন পাইছিলোঁ তাতকৈ বহু গুণে অন্ততঃ কেইবাটাও গুণ আমি বেছিকৈ আসন পাবলৈ সক্ষম হ'ম কাৰণ কংগ্ৰেছ দল বৰ শক্তিশালীভাৱে এইবাৰ নিৰ্বাচনত পুনৰ আত্মপ্ৰকাশ কৰিব ধন্যবাদ থেংক ইউ